শৃংখল চলিহাই আজি আকৌ মাত দিছে। অৱশ্যে তেওঁ মাত দি পাছত সেই পোষ্টটো ডিলিট কৰা বুলিও আমি খবৰ পাইছোঁ। যি কি নহওক, কালি ৰন্তু পানী ফুকন যিটো বিশেষ বাৰ্তা তেওঁ দিছিল, সেই বিশেষ বাৰ্তাটোত নিৰ্দেশনা পত্ৰখনত তেওঁ কৈছিলে যে শৃংখল চলিহাই সাময়িকভাৱে অব্যাহতি ল'ব লাগে বীৰ লাচিত সেনাৰ পৰা। আৰু লগতে কৈছিল যে এই নিৰ্দিষ্ট দিনকেইটাত এমাহ সময়, বিশেষকৈ 8 ছেপ্টেম্বৰলৈকে শৃংখল চলিহাই যদি সংবাদ মাধ্যমৰ সন্মুখত অথবা ৰাজহুৱা কোনো বক্তব্য বা সামাজিক মাধ্যমত যদি কোনো বক্তব্য নিদিয়াকৈ থাকে ভাল কথা। তাৰে ইংগিত দিছিল নিৰ্দেশনা পত্ৰখনত কালি বীৰ লাচিত সেনাৰ মুখ্য সচিবে। কিন্তু আজি হঠাৎ শৃংখল চলিহাই এটা বিশেষ ফেচবুকত পোষ্ট কৰিছিল, পাছত অৱশ্যে সেই পোষ্টটো ডিলিট কৰিছে। তাত তেওঁ লিখিছিল যে শিৱসাগৰত আজি কাউৰীয়ে কুলি চৰাই মাত ল'লে, বাহ কি ৰাজনীতি। তেওঁ হয়তো কোনোবা এজন বিশেষ ৰাজনৈতিক নেতাকে ইংগিত সূচাইছিল তেতিয়া। হয়তো আমি পুনৰ কৈছোঁ, এইটো হ'ব পাৰে যে অখিল গগৈক তেওঁ ইংগিত প্ৰদান কৰিছিল, কাৰণ আজি অখিল গগৈ শিৱসাগৰত উপস্থিত হৈ উচ্ছেদ সন্দৰ্ভত আৰু শৃংখল চলিহা সন্দৰ্ভত কেতবোৰ বক্তব্য প্ৰদান কৰিছিল। শৃংখল চলিহাক ডাঙৰীয়া বুলি কৈ তেওঁ বক্তব্যবোৰ প্ৰদান কৰিছিল। আৰু এটা দলত এনেধৰণৰ কথা বাৰ্তা শুনাৰ পাছত আত্মসন্মান থাকিলে সেই দলটোত আৰু ঘূৰি আহিব নালাগে বা তেনেকুৱা ধৰণৰ এটা কথা অখিল গগৈ কৈছিল। আমি অখিল গগৈৰ সেই বক্তব্যটো শুনাম। আৰু তাৰ পাছতেই শৃংখল চলিহাই সামাজিক মাধ্যমত এটা পোষ্ট দিছিল, শিৱসাগৰত আজি কাউৰীয়ে কুলি চৰাই মাত ল'লে, বাহ কি ৰাজনীতি। পাছত অৱশ্যে এই পোষ্টটো ডিলিট কৰিছে, কাৰণ আমি এতিয়া চাওঁতে সেই পোষ্টটো তাত দেখিবলৈ পোৱা নাই তেওঁৰ ফেচবুকৰ পোষ্টত। অখিল গগৈয়ে নামনি অসমত যেনেধৰণৰ ৰাজনীতি কৰিছিল, উজনি অসমত তাৰ বিপৰীত ৰাজনীতি কৰিছে। নামনি অসমত বিশেষকৈ সংখ্যালঘু একাংশ লোকৰ পক্ষত অখিল গগৈয়ে পোনপটীয়াকৈ থিয় দিছিল, যিসকল উচ্ছেদিত হৈছে। কিন্তু উজনিত যোৱাৰ লগে লগে উচ্ছেদৰ পক্ষত এক প্ৰকাৰ তেওঁ মাত মাতিছে। আৰু ৰন্তু পানী ফুকন যি বীৰ লাচিত সেনাৰ মুখ্য সচিব, তেখেতলৈ চিঠি লিখাৰ কথাও অখিল গগৈ আজি সদৰি কৰিছে যে মই চিঠিত এইখিনি কথা লিখিছিলোঁ, আৰু চিঠিখনক গুৰুত্ব দিয়াৰ বাবে তেওঁ ধন্যবাদো জ্ঞাপন কৰে। আৰু আজি যথেষ্ট সন্মানজনকভাৱে বক্তব্যবোৰ প্ৰদান কৰিছিল, যাৰ বাবে হয়তো শৃংখল চলিহাই এই পোষ্টটো দিছিল, আমাৰ অনুমান হয়। অখিল গগৈ কি কৈছিল প্ৰথম অৱস্থাত, সেই মন্তব্যটো এবাৰ শুনাই ল'ব বিচাৰিছোঁ। বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়াক কালি তেওঁলোকৰ বীৰ লাচিত সেনাই এমাহৰ কাৰণে অব্যাহতি দিছে, এমাহৰ কাৰণে তেওঁক জিৰণি দিছে। কালিৰ যিটো সেই প্ৰস্তাৱ আছিলে, কালিৰ যিটো নিৰ্দেশ বীৰ লাচিত সেনাৰ, এই বীৰ লাচিত সেনাৰ সেই নিৰ্দেশটোৰ কাৰণে মই বীৰ লাচিত সেনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোক সকলোৱে জানে যে মই বীৰ লাচিত সেনালৈ এখন চিঠি দিছিলোঁ। তেখেতসকলৰ মুখ্য সচিব ৰন্তু পানী ফুকনলৈ মই এখন চিঠি দিছিলোঁ, আৰু চিঠিত মই শৃংখল চলিহাই কেনেদৰে শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে আৰু সমগ্ৰ অসমত তেওঁ কেনেকৈ মুখ্যমন্ত্ৰীৰ হৈ কাম কৰিছে, বিজেপি RSSৰ হৈ কাম কৰিছে, সেই কথাটো মই আঙুলিয়াই দিছিলোঁ। কিন্তু কালি যেতিয়া নাগৰিক সভাই পোনপটীয়াকৈ শৃংখল চলিহাৰ নাম যিহেতু কালি পোনপটীয়াকৈ নাগৰিক সভাই ল'লে যে তেওঁ শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাবলৈ চেষ্টা কৰিছে, গতিকে যেতিয়া কেন্দ্ৰীয় কমিটিৰ এজন মানুহক তাৰ স্থানীয় নাগৰিকসকলে প্ৰস্তাৱ লৈ আমাৰ সমাজৰ বেয়া কাম কৰিছে বুলি কৈ দিব, তেওঁক বহিষ্কাৰ কৰিবই লাগিব, কোনো ৰাস্তা নাথাকে। কালি ৰাইজৰ দলৰ যদি কেন্দ্ৰীয় কমিটিৰ এজন বিষয়ববীয়া কিবা বেয়া কামৰ কাৰণে কালি শিৱসাগৰত যদি প্ৰস্তাৱ লয় যে নাই এওঁ সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ লৈছে, তেতিয়াহ'লে তেওঁক আমি দলে বহিষ্কাৰ কৰিবই লাগিব। গতিকে কালি নাগৰিক সভাৰ এটা ডাঙৰ ফলাফল হ'ল যে কালি শৃংখল চলিহাক নাগৰিক সভাই নাকি লগালে। এইটো বাধ্য হৈ আছিলে, বীৰ লাচিত সেনা কালি আচলতে বাধ্য আছিলে যে নাগৰিক সভাই শিৱসাগৰৰ নাগৰিকসকলে শৃংখল চলিহাই সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে বুলি যেতিয়া প্ৰস্তাৱ লৈছে, তাৰ পাছত আৰু শৃংখল চলিহাক কেতিয়াও মই ভাবোঁ যে পাৰ্টিত ৰাখিব নোৱাৰে। আৰু নাগৰিকসকলে শৃংখল চলিহাই সাম্প্ৰদায়িক সংঘাত লগাব লৈছিলে বুলি কোৱাৰ পাছত আৰু তেওঁৰ দলে, তেওঁৰ সংগঠনে শৃংখল চলিহাক আচলতে সাময়িক বিৰতি দিয়াৰ পাছত মই ভাবোঁ যে শৃংখল চলিহাই আৰু সেই সংগঠন কৰাৰ কোনো পৰিৱেশ নাথাকে। মই ভাবোঁ যে শৃংখল চলিহাৰ যদি আত্মসন্মান আছে, তেওঁ বীৰ লাচিত সেনা নিজে নিজে এৰি দিব লাগে।
যদি আত্মসন্মান আছে আৰু কিন্তু আজিকালি প্ৰব্লেম কি সংগঠনবিলাক অকল বহুত সংগঠন দেই সব নহয় আৰু কিছুমান সংগঠনৰ নেতা অকল সংগঠনৰ টকাৰে চলি থাকে মানে সংগঠনটোৱে তেওঁলোকৰ একমাত্ৰ বিজনেছ লাইভলিহুড জীৱন যাপন এতিয়া তেওঁলোকক মানে বহুত নিন্দা কৰিলেও বহুত ঠেলিয়াই গতিয়ে আঁতৰাই দিলেও তেওঁলোকে মানে সেই সংগঠন এৰিব নোৱাৰে নহ'লে পৰিয়াল চলাবলৈ দিগদাৰ সেইকাৰণে যদি আত্মসন্মান আছে আচলতে শৃংখল চলিহাই চিৰকালৰ কাৰণে বীৰ লাচিত সেনা এৰি দিব লাগে আৰু এইখিনি আছে বক্তব্য অখিল গগৈৰ যি কি নহওক অখিল গগৈয়ে আহ্বান জনাইছে অৱশ্যে অখিল গগৈৰ বক্তব্য অন্য এজন ব্যক্তিয়ে কিয় বা শুনিব সেইটো এটা কথা তাৰ পূৰ্বে অখিল গগৈ আৰু শৃংখল চলিহাৰ মাজত খণ্ডযুদ্ধ কেনেধৰণে লাগিছিল চাওক অখিল গগৈয়ে কালি কাজিৰঙাত এটা ভাষ্য দিছিল যে কোনোবাই শিৱসাগৰত বিজেপিৰ হৈ কাম কৰি আছে মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত শিৱসাগৰৰ পৰা সন্দেহযুক্ত নাগৰিকক খেদা আন্দোলনখন হৈছে আৰু তাৰ পৰৱৰ্তী সময়ত শৃংখল চলিহাই প্ৰতিক্ৰিয়া ৰূপে প্ৰকাশ কৰিলে যে মই আজিলৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চাহটোকে গচকি পোৱা নাই মোৰ ঘৰৰ অৱস্থা চাই লখি মই কাৰোবাৰ পৰা পইচা কেতিয়াও কাহানিও ল'ব নোৱাৰোঁ আৰু তাৰপাছত আজি অখিল গগৈ শিৱসাগৰত উপস্থিত হৈ এইখিনি বক্তব্য দিলে শুনিলে আপোনালোকে তাৰপাছতে শৃংখল চলিহাই ফেচবুকত এটা পোষ্ট দিছিল যে শিৱসাগৰত আজি কাউৰীয়ে কুলি চৰাই মাত ল'লে বাহ কি ৰাজনীতি আৰু তাৰপাছত সেই পোষ্টটো অৱশ্যে শৃংখল চলিহাই ডিলিট কৰি দিলে মুঠতে এই গোটেই কথাবোৰক লৈ জমি উঠিছে ৰং অৱশ্যে শৃংখল চলিহাক পোনপটীয়াকৈ তেওঁৰ দলৰ মুখ্য সচিব ৰন্তু পানী ফুকনে নিৰ্দেশনা পত্ৰখনত কালি সদৰি কৰিছিল যে এই দিনকেইটাত শৃংখল চলিহাই যাতে কোনো ধৰণৰ সামাজিক মাধ্যম সংবাদ মাধ্যম বা ৰাজহুৱা কামত মাত নামাতে আৰু শৃংখল চলিহাই তাৰ প্ৰত্যুত্তৰত এটা কথাই কৈছিল যে তেওঁ বহুদিনৰ পৰা এবছৰৰ পৰা ছুটি বিচাৰি আছিল সময় বিচাৰি আছিল তেওঁৰ স্বাস্থ্যৰো কিছু অসুবিধা হৈ আছিল তেওঁৰ চিকিৎসককো দেখুৱাব লগা আছিল শেহতীয়াকৈ তেওঁৰ ভনীয়েক ডুবাইৰ পৰা আহিছে বায়েক আহিছে মাতৃৰ সৈতে পৰিয়ালৰ আন সদস্যৰ সৈতে তেওঁ অৰুণাচলৰ ফালে ফুৰিব যাম বুলি কৈছে তেনেকুৱা ধৰণৰ এটা পৰিকল্পনা ৰচনা কৰি আছিল আৰু এয়া ফুৰিবলৈ যোৱাৰ সুযোগ পাইছোঁ সেয়েহে মই দলৰ পৰা সময় বিচাৰি আছিলোঁ দলে মোক সময় দিছে বুলি শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল কিন্তু আজি হঠাৎ শৃংখল চলিহাৰ সেই পোষ্টটো প্ৰকাশ পোৱা আৰু সেই পোষ্টটোৰ পাছত ডিলিট কৰি দিয়া বিশেষ তাৎপৰ্য বহন কৰিছে কাৰণ তেওঁ কোৱা আছিল নিৰ্দেশনা পত্ৰখনত যাতে শৃংখল চলিহাই এই দিনকেইটাত কোনো ক্ষেত্ৰতেই কোনো বিষয়তে যাতে মাত নামাতে অৱশ্যে পাছত তেওঁ সেই পোষ্টটো ডিলিট কৰিছে শৃংখল চলিহাই কিন্তু কাউৰী বুলি কাক কৈছিল স্বাভাৱিকতেই সেইটো নুবুজা সাঁথৰ এই মুহূৰ্তত আমি ধৰিব পৰা নাই কিন্তু লক্ষণীয় এই বিষয়বোৰ এতিয়া নিৰ্বাচনৰ আগে আগে খেলখন আৰু অধিক জমিব পাৰে তেনেধৰণৰ সম্ভাৱনাও প্ৰকাশ পাই আছে আমি দৃষ্টি ৰাখিম প্ৰতিটো ঘটনা পৰিঘটনাৰ ওপৰত এই ক্ষেত্ৰত আপোনালোকৰ যদি কিবা মতামত আছে সেই মতামত আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে এই মুহূৰ্তত বিদায় লৈছোঁ নমস্কাৰ